আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। নমস্কাৰ প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সৈতে আলোচনা কৰিম ধান খেতিৰ মাজত ঘাঁহ বন গজিব নোৱাৰা এবিধ হাৰ্বিচাইড মেডিচিনৰ ওপৰত। যিবিধ হাৰ্বিচাইড আমি ধান খেতিত ভুই ৰোৱাৰ আগতে প্ৰয়োগ কৰি বন গজা সমস্যাটোৰ পৰা আমি খেতিয়কসকল বাচিব পাৰিম। প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, ইয়াত থকা কেমিকেলটোৰ নাম হৈছে পেটিলাক্ল'ৰ 50% EC আৰু এইটো কেৱল ধান খেতিৰ বাবেহে। খেতিয়ক বন্ধু বান্ধৱসকল, এইটো ধান খেতিত কেনেকৈ প্ৰয়োগ কৰিব লাগে বা এবিঘা মাটিত কিমান মেডিচিনৰ প্ৰয়োজন হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি জানিব পাৰিব। বলক এতিয়া মূল কথালৈ আগবাঢ়ো। প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, ইয়াৰ নামটো হৈছে ডান আৰু এইটো হৈছে হাৰ্বিচাইড। প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, কোম্পানী ৱাইজে মেডিচিনবিলাকৰ নাম বেলেগ হ'ব পাৰে, কিন্তু আপোনালোকে সদায় কেমিকেলটো চাব পেটিলাক্ল'ৰ 50% EC। এই যিটো পেটিলাক্ল'ৰ 50% EC, এই কেমিকেলটো আমি ধান খেতিত যেতিয়া ভুই ৰুম বা ভুই ৰোৱাৰ আগত আমি এবিঘাত 100 গ্ৰামকৈ এই মেডিচিনটো প্ৰয়োগ কৰিলে আমাৰ ধান খেতিৰ মাজত বন গজিব নোৱাৰে। প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, আপোনালোকে ধান খেতি কৰে, হয়তো ধান খেতিৰ মাজত বিভিন্ন অলগতিয়াল বন ধানতকৈ বেছি অহা হৈ যায়। তো আপোনালোকে বহুতো সমস্যাত পৰে, পিছত বনবিলাক কাঁচিৰে কাটি পেলাবলগীয়া হয় বা উঘলি পেলাবলগীয়া হয়। কিন্তু আপোনালোকে বুকত এই 100 গ্ৰাম মেডিচিনটো ব্যৱহাৰ কৰি আপোনালোকৰ কষ্টখিনি আপোনালোকে বচাব পাৰিব। প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, আপোনালোকে এবিঘাত 100 গ্ৰামকৈ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? আপোনালোকে প্ৰথম যি বিঘা মাটিত ভুই ৰুব, সেই বিঘা মাটিত অলপ পানী থাকিব লাগিব আৰু পানী থাকিলেহে এই মেডিচিনটো প্ৰয়োগ কৰিলে আপোনালোকে ভাল ৰিজাল্ট লাভ কৰিব। কেনেকৈ? খেতিয়ক বন্ধু বান্ধৱসকল, আপোনালোকে এই যে সপাটো দেখিবলৈ পাইছে, এই সপাটোৰে যিটো বিঘা মাটিত আপোনালোকে ভুই ৰুব, সেই বিঘা মাটিত আপোনালোকে চাৰিওফালে এই মেডিচিনটো আপোনালোকে ছটিয়াই দিব। তেতিয়া এই মেডিচিনটো পানীৰ সৈতে ধুনীয়াকৈ মিহল খাই পৰিব আৰু ৰোৱনীবিলাকে যেতিয়া ভুই ৰোৱা আৰম্ভ কৰিব, তেওঁলোকে বোকাটো গছকি থাকিব। গছকি থাকোঁতে এই মেডিচিনটো বোকাৰ সৈতে মিহল খাই পৰিব আৰু পিছলৈকে আপোনালোকে এটা সুন্দৰ ৰিজাল্ট লাভ কৰিব পাৰিব যে যিটো বিঘাত এই মেডিচিনটো প্ৰয়োগ কৰিছিল তাত বন খুব কম পৰিমাণে আপোনালোকে দেখিবলৈ পাব। প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, ডান আপোনালোকে বেলেগ কোম্পানীৰ প্ৰিন্সো পাব, এটা প্ৰিন্স নাম্বাৰৰ এটা হাৰ্বিচাইড আছে, বা মুঠতে আপোনালোকে কোম্পানী ৱাইজে নামবিলাক বেলেগ বেলেগ পাব। সেইটো সদায় এই পেটিলাক্ল'ৰ 50% EC এই কেমিকেলটোহে চাই ল'ব। ইয়াৰ উপৰিও খেতিয়ক বন্ধু বান্ধৱসকল, এইটো আপোনালোকে আমাৰ যিবিলাক বাহিৰৰ বন আপোনালোকে মাৰি পেলোৱাৰ বাবে এই মেডিচিনটো ব্যৱহাৰ কৰিব নোৱাৰে। এই মেডিচিনটো কেৱল ধান খেতিৰ বাবেহে, পেটিলাক্ল'ৰ 50% EC। তো বিঘাত 100 গ্ৰামকৈ আপোনালোকে ব্যৱহাৰ কৰক আৰু আপোনালোকৰ কষ্টখিনি আপোনালোকে খুব সুন্দৰভাৱে আপোনালোকে বচাব পাৰিব। তো আশা কৰোঁ খেতিয়ক বন্ধু বান্ধৱসকল, 100 গ্ৰাম মেডিচিন মাত্ৰ 80 টকা। 80-70 টকাৰ ভিতৰত আপোনালোকে 100 গ্ৰাম মেডিচিন লাভ কৰিব। এবিঘা মাটিত 80-70 টকা আপোনালোকে খৰচ নিশ্চয় কৰিব পাৰিব। তো প্ৰিয় কৃষক বন্ধু বান্ধৱসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হ'ব পাৰিলে। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদিহে দাদাসকল কোনোবা নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ মোবাইলত লৈ ল'ব। আগলৈকৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে পাই থাকিব। তো ধন্যবাদ। জয় অসম, জয় খেতিয়ক।